নমস্কাৰ জে কলিভাল ফাৰ্ষ্ট অন টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ তিয়কত ভয়ংকৰ পথ দুৰ্ঘটনা হৈছিলে ছগৰাকীকৈ লোকক মহতিয়াই নিছিলে স্কৰ্পিঅ বাহনে আৰু দুগৰাকী লোকৰ থিতাতে মৃত্যু হৈছিল আৰু বৰ্তমান সময়ত মৃতদেহ আহি পাইছে মৃতদেহ আহি পোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে তিয়ক স্পষ্টকৈ কৈছে 2 ঘণ্টাৰ ভিতৰত স্কৰ্পিঅ বাহনৰ চালক মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰক অন্যথা মিণ্টু গগৈৰ বাসগৃহতে সৎকাৰ কৰা হ'ব মৃতদেহ পোনপটীয়াকৈ কৈছে আৰক্ষীক প্ৰশ্ন কৰিছে আৰক্ষীৰ দাবী উত্থাপন কৰিছে 2 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক মিণ্টু গগৈক অন্যথা ভয়ংকৰ পৰিণাম হ'ব আৰু বৰ্তমান সময়ত তিয়কত হাহাকাৰ পৰিস্থিতি উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছে জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰক স্থানীয় ৰাইজৰ মন্তব্য 2 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব মিণ্টু গগৈ তিয়কত নিহত দুজনৰ মৃতদেহ আহি পোৱাৰ পিছতে তিয়কত উত্তপ্ত পৰিস্থিতি ভোগালী বিহুৰ দিনাই তিয়কত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মিণ্টু গগৈ গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত মৃতদেহ চমজি নলয় পৰিয়ালে হুংকাৰ দিছে পৰিয়ালে মিণ্টু গগৈ কৰায়ত্ব নকৰিলে 2 মৃতদেহ মিণ্টু গগৈৰ বাসগৃহতে সৎকাৰৰ হুংকাৰ দিছে স্থানীয় ৰাইজে বৰ্তমান সময়ত তিয়কত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰক্ষীয়ে মিণ্টু গগৈক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে তিয়কত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা ভোগালী বিহুৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা হৈছিল ছগৰাকীকৈ লোকক মহতিয়াই নিছিল পথৰ কাষত থকা 5 জনকৈ লোকক মহতিয়াই নিছিল মিণ্টু গগৈৰ স্কৰ্পিঅ বাহনে পুৱাই সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা আৰু থিতাতে নিহত হৈছিল অভিজিত ফুকন আৰু অমিত গগৈ আৰু বিহুৰ দিনাই শোকাকুল পৰিৱেশ হৈ পৰিছিলে তিয়কত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বা আহত হৈছিল প্ৰাণজিত গগৈ মানস গগৈ আৰু পুনাকন নামৰ ব্যক্তি আৰু 2 ব্যক্তিৰ মৃতদেহ আহি পিছতেই উত্তপ্ত হৈ পৰিছে তিয়ক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰি আছে বৰ্তমানেও পলাতক স্কৰ্পিঅৰ বাহনৰ চালক মিণ্টু গগৈ দৃশ্যাংশ দেখুৱাই আছো তিয়কত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৃতদেহ আহি পাইছে মৃতদেহ অহাৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি দৃশ্যাংশ দেখুৱাই আছো এনেকৈ উত্তপ্ত হৈ পৰিছে তিয়কত 2 ঘণ্টাৰ ভিতৰত মৃতদেহ চমজি লোৱাৰ নহয় 2 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক মিণ্টু গগৈ 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰিব লাগিব যদি গ্ৰেপ্তাৰ নকৰে তেন্তে পৰিয়ালে চমজি নলয় মৃতদেহ আৰু এনেকৈ তিয়কত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মিণ্টু গগৈ গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত মৃতদেহ চমজি নলয় পৰিয়ালে বৰ্তমান সময়ত মৃতদেহ চমজি নলয় পৰিয়ালে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল ছগৰাকীকৈ লোকক মহতিয়াই নিছিল স্কৰ্পিঅ বাহনে মিণ্টু গগৈৰ স্কৰ্পিঅ বাহনে মহতিয়াই নিছিল মিণ্টু গগৈ গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ স্থানীয় ৰাইজৰ ডাঙৰ খবৰ আহি পৰিছে তিয়কৰ পৰা ভোগালী বিহুৰ দিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিয়কত আৰু এনেকৈ তিয়কত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পাইছে বৰ্তমান সময়ত তিয়কত হাহাকাৰ শতাধিক ৰাইজ ওলাই আহিছে আৰক্ষীক কৈছে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে মিণ্টু গগৈ আৰু এনেকৈ তিয়কত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে মিণ্টু গগৈৰ স্কৰ্পিঅ বাহনে বিহুৰ দিনটোতে আজি পুৱাই সংঘটিত কৰিছিলে ভয়ংকৰ পথ দুৰ্ঘটনা 5 গৰাকীকৈ লোকক মহতিয়াই নিছিলে কল্পনা কৰক 5 গৰাকী লোকক মহতিয়াই নিছিলে তাতে নিহত হৈছিলে 2 গৰাকীকৈ লোক আৰু বৰ্তমান তেওঁলোকৰ মৃতদেহ আহি পাইছে মৃতদেহ আহি পোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে তিয়ক মিণ্টু গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত মৃতদেহ চমজি নলয় যদি 2 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেন্তে মিণ্টু গগৈৰ বাসগৃহতে সৎকাৰ কৰা হ'ব 2 যুৱকৰ মৃতদেহ আৰু এনেকৈ ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত তিয়কৰ পৰা ডাঙৰ খবৰ আহি পৰিছে গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত এনেকৈ মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দিছে বৰ্তমান আৰু 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰিব লাগে 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰক যদি গ্ৰেপ্তাৰ নকৰে তেন্তে চমজি নলয় মৃতদেহ বৰ্তমান এনেকৈ ৰাইজ ওলাই আহিছে
শতাধিক ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰক। টিয়কত দুৰ্ঘটনাত নিহত হোৱা 2 ব্যক্তিৰ মৃতদেহ আহি পোৱাৰ পিছতেই টিয়কত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাঙৰ খবৰ আহি পৰিছে। বৰ্তমান সময়ত টিয়কৰ পৰা ভোগালী বিহুৰ দিনাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ মন্তব্য, মিণ্টু গগৈক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে। গতিকে আমি আৰক্ষীৰ কথা নুশুনো, 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰিব লাগিব। যদি গ্ৰেপ্তাৰ নকৰে তেন্তে মৃতদেহ চম্জি নলয় মিণ্টু গগৈ বাসগৃহতে সৎকাৰ কৰা হ'ব মৃতদেহ। আৰু পুৱাই সংঘটিত হৈছিলে ভয়ংকৰ পথ দুৰ্ঘটনা। আমি অচিভিয়ৰ সহায়ত দেখুৱাৰ চেষ্টা কৰি বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে। পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা হৈছিলে। পথৰ কাষত থকা 6গৰাকীকৈ লোকক মহতিয়াই নিছিলে মিণ্টু গগৈৰ বাহনে। আৰু মিণ্টু গগৈ বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। মিণ্টু গগৈ বৰ্তমানো পলাতক হৈ আছে। মিণ্টু গগৈক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী। যদি গ্ৰেপ্তাৰ নকৰে তেন্তে মৃতদেহ চম্জি নলয় পৰিয়ালৰ লোকে। মিণ্টু গগৈৰ বাসগৃহতে সৎকাৰ কৰাৰ হুংকাৰ মৃতদেহ। 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰক, অন্যথা মিণ্টু গগৈৰ বাসগৃহত সৎকাৰ হ'ব 2জনৰ মৃতদেহ। আৰু ডাঙৰ খবৰ আহি পৰিছে। পুৱাই সংঘটিত হৈছিলে ভয়ংকৰ পথ দুৰ্ঘটনা। মিণ্টু গগৈৰ স্কৰপিঅ' বাহনে 5গৰাকীকৈ লোকক মহতিয়াই নিছিলে আৰু থিতাতে নিহত হৈছিলে 2গৰাকীকৈ লোক। আৰু পৰিয়ালৰ শোকাকুল পৰিৱেশ, যোৰহাটত শোকাকুল পৰিৱেশ, টিয়কৰ শোকাকুল পৰিৱেশ। টিয়কৰ ৰাইজ ওলাই আহিছে, শতাধিক ৰাইজ ওলাই আহিছে। স্পষ্টকৈ কৈছে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে। আৰু মিণ্টু গগৈক 2 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক, অন্যথা মিণ্টু গগৈৰ বাসগৃহতে সৎকাৰ হ'ব মৃতদেহ। আমাৰ ওচৰত স্থানীয় ৰাইজৰ মন্তব্য আছে, কি কৈছে আৰু স্থানীয় ৰাইজে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। হয়, আমাৰ এতিয়া আপোনাৰ 4:30 ওচৰে আমাৰ আনিলে। আমি এতিয়া মিণ্টু গগৈ ঘৰতে আমি জব্দ কৰি ৰাখিছোঁ। যেতিয়ালৈকে টিয়ক আৰক্ষী পুলিচেই নহওক বা বামুণপুখুৰী আৰক্ষীয়ে যেতিয়ালৈকে মিণ্টু গগৈ গ্ৰেপ্তাৰ নকৰে, তেওঁক হেণ্ডকাফ লগাই চোঁচৰাই নানে, তেতিয়ালৈকে আমি আমাৰ ঘৰলৈ নিবলৈ সৎকাৰ নকৰোঁ। আমি ইয়াতে ৰাখিম। যিহেতু টিয়ক আৰক্ষীয়ে আমাক আশ্বাস দিছে যে 2 ঘণ্টাৰ ভিতৰত মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰি আনিব। গতিকে আমি 2 ঘণ্টা অপেক্ষা কৰি মিণ্টু গগৈক আমাক লাগে। যিহেতু 6জনকৈ নিৰোহী ব্যক্তিক তেওঁ বিনা কাৰণত মহতিয়াই লৈ গৈছে। তাৰে 4জনটো পংগু হৈছে, বাকী 2জন ঢুকাইছে। গতিকে আমি এই বছৰেকৰ বিহুৰ দিনাখন নিজৰ আপোনজনক হেৰুৱাইছোঁ। গতিকে মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমি ন্যায় পাব লাগে, উচিত তদন্ত পাব লাগে। আৰক্ষীয়ে কি গাফিলতি কৰিছে নেকি? আৰক্ষীয়ে গাফিলতি কৰিছে। মোৰ যে এনেকুৱা লাগিছে যে টিয়ক আৰক্ষী আৰু বামুণপুখুৰী আৰক্ষী লগ লাগি যে মিণ্টু গগৈক ৰক্ষণাবেক্ষণ দিয়াদৰে লাগিছে। সাধাৰণ মানুহ এটা হোৱা হ'লে দেখোন চোঁচৰাই নিলেহি এদিন। মিণ্টু গগৈ কিয় এতিয়ালৈকে ঘৈণীয়েক না মাক কিয় ওলাই আহিব পৰা নাই? কাৰণ ইমান এটা ডাঙৰ ক্ৰাইম কৰিছে, ইমান এটা ডাঙৰ অপৰাধ কৰিছে। 6জনকৈ নিৰোহী মানুহক তেওঁ গাড়ীয়ে চোঁচৰাই আনি বহুত আঁতৰত পেলাই দিছে। আহিটো কমচে কম কথা এষাৰ কওক, তেওঁতো এটা ল'ৰা আছে। বোলে কিনো হ'ল বা আপোনালোকে এইটো কাৰণে মানুহজনৰ কাৰণে আমি দুখিত বুলি কথা এষাৰ কওক। তেওঁলোকে ভিতৰত মানে হাতে হাত ধৰি মানে টিয়ক পুলিচ আৰু কোন থানা পুলিচ নাজানো ৰক্ষণাবেক্ষণ দি আছে। আমাৰ পাব্লিককো যাবলৈ নিদিয়ে। সম্পূৰ্ণ টিয়ক পুলিচ আৰু মানে বামুণপুখুৰী পুলিচ ৰক্ষণাবেক্ষণ দিয়াৰ দৰে লাগিছে। মিণ্টু গগৈ কি মানে আমাৰ বামুণপুখুৰী অঞ্চলত ডন বুলি ক'লেও বেয়া নহয়। সাধাৰণ মানুহে তেওঁলে ভয় কৰে। মোৰ এনেকুৱা লাগে যে পুলিচ প্ৰশাসনেও তেওঁলে ভয় কৰি থকা দৰে অনুমান হৈছে। আমি নিজেহে জানো বছৰেকৰ বিহুৰ দিনাখনি নিজৰ আপোন মানুহ এজনক হেৰুৱাইছোঁ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথটো হেৰুৱাইছোঁ। আমাকতো মানুহজন ঘূৰাই আনি দিব নোৱাৰে। অন্ততঃ উচিত ন্যায় দিয়ক। তেওঁলোকে যদি ন্যায় পায়, আমি যদি ন্যায় পাওঁ, ল'ৰাকেইটা আত্মাই শান্তি পাওক। পুলিচ প্ৰশাসনে তাকো ভবা নাই। 2 ঘণ্টা সময় দিছে, 3 ঘণ্টা সময় দিছে। ইয়াত কোনে ইয়াত এতিয়া পুহমহীয়াত জাৰৰ ইয়াত সাৰ কপোৱা জাত ইয়াত ৰখি থাকিব? অতি সোনকালে টিয়ক আৰক্ষীয়ে পায়, বামুণপুখুৰী আৰক্ষীয়ে পায়, যোনেই নাজানো মুঠতে মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰি আনিব লাগে। মিণ্টু গগৈ যেতিয়া জেল হাজতলৈ যাব তেতিয়াহে আমি নিম, নহ'লে আমি ইয়াতে অন্য হাতে আমি ইয়াতে দিবলৈ বাধ্য হ'ম। মিণ্টু গগৈ চোতালত মিণ্টু গগৈ এতিয়া কি কৰে বুলি ক'লে মই বিশেষ একো নাজানো। মিণ্টু গগৈ ঢেৰ কাম আছে। মিণ্টু গগৈৰ বিষয়ে বহুত জানে। বিশেষকৈ মই ইমান নাজানো। কিন্তু মিণ্টু গগৈ মানে বৰ সৰুৱা সাধাৰণ ব্যক্তিও নহয়। গতিকে মিণ্টু গগৈ আপোনালোকৰ লগত দিনত আলোচনা কৰিছে আৰক্ষীয়ে। আৰক্ষীয়েনো এইটো কৈছে আৰু যে আমি বামুণপুখুৰী থানালৈ গৈছো যে বাইদেউ আপোনালোকে চিঞৰ বাখৰ নকৰিব, যে সিহঁতি ট্ৰিটমেণ্টৰ খৰচ কৰিব। আৰে কি ট্ৰিটমেণ্টৰ খৰচ কৰিছে? 10 টকা এটা দিয়া নাই। এনেকে যোৱা পুতা মাৰি তাত গৈ মানে চিকিৎসা কৰিছে। ঘৰৰ মানুহবিলাকেহে জানে। এতিয়ালৈকে তেওঁলোকৰ ফোন চোন নাই, না 10 টকা এটা দিয়া নাই। তেতিয়াহ'লে কি ট্ৰিটমেণ্ট কৰিছে?
আমাক ট্ৰিটমেণ্ট বাদ দিয়ক, ট্ৰিটমেণ্টটো কৰিবই লাগিব, কাৰণ সিহে গাড়ীয়ে মহ দিয়াইছে, আমাৰ মানুহটো গাড়ী আগত পৰি দিয়া নাই। ট্ৰিটমেণ্টৰ বাদেও মিণ্টু গগৈক লাগে। মিণ্টু গগৈ আইনৰ সুৰুঙাৰে হাৰি যাব নোৱাৰে। আজি 6টা কাইলৈ অন্য 6টা এতিয়া কি পুলিচ প্ৰশাসনে ৰক্ষণাবেক্ষণ দি ৰাখিব নেকি অপৰাধী? হয়, আমাৰ এতিয়া আপোনাৰ 4:30 ওচৰা ওচৰি আমাৰ আনিলে। আমি এতিয়া মিণ্টু গগৈ ঘৰতে আমি